মানুহে মানুহক কিহৰ কাৰণে হিংসা কৰে যিটো সকলো মানুহে তো হিংসা কৰিবলগীয়া কি আছে বা কিয় হিংসা কৰে তো ফাইনেলি মোৰ লগতে এইটো হৈ গ'ল মোক লৈ হিংসা কৰা জ্বলা তো সেইটো কাৰণে মই এই ভিডিঅ'টো লৈ আহিছোঁ কেছটো কেনেকুৱা হৈছে তো থাম্বনেইলটো চাই নিশ্চয় ভিডিঅ'টো ক্লিক কৰিছা ভিডিঅ'টো চাবলৈ ৱেইট কৰিছা তো কৈ আছোঁ যোৱা মই এজন মানুহ তেওঁ এজন মানুহে তো হিংসা কৰিবলগীয়া কি আছে ইয়াত যেটো কাম কৰিছে সবে খাইছে নিজৰ ফ্যামিলি আছে ঘৰ আছে তো সেইটো আৰু নিজৰ কৰিবলগীয়া কামবিলাক কৰি আছে তো দুদিনীয়া জীৱন ভাই পৃথিৱীলৈ আহিছা জন্ম লৈছা এদিন নিশ্চয় মৃত্যু হ'ব সেইকাৰণে হিংসা কৰি এই মাজত যি কেইদিন আছে তো এইবিলাক কাজিয়া পেচাল অহংকাৰ ইয়াৰ কথা তাত লগোৱা ইয়াৰ ভাল গুণ দেখিব নোৱাৰা উন্নতি দেখিব নোৱাৰা তো সেইবিলাক বাদ দিব লাগে আৰু পৃথিৱীখন ঘূৰি চোৱা তোমালোকে কি পাবা পৃথিৱীখনত ঘূৰি চালে একো নাই খালি নিজে কষ্ট কৰি নিজে ঘৰখন চলাই খাই আছা কাম কৰিছা পইচা পাইছে কাইলৈ থাকিবা নাথাকিবা কোনো ঠিক নাই তো সেইটো কাৰণে এতিয়া মোৰ বিশেষকৈ এইটোৱে যে মোক লৈ কেইজনমান ওলাইছে মানে অকণমান ডিছকাছ চলি থকা ডাইৰেক্ট এইটো হিংসা বুলি কয় ন বেয়াটো চিন্তা কৰি থকা কাৰণে এইটো হিংসা তো চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক মোৰ ঘৰখনৰ ক্ষেত্ৰতে হওক ঘৰত কোনে কি কৰে নকৰে মই বোলে ইউটিউবৰ পৰা ভিডিঅ' বনাই চাকৰি কাৰণেতো লাগি আছোঁ সেইবিলাকতো আছেই বেলেগ এক্সট্ৰা মই ইউটিউব চেনেল খুলি মই ভিডিঅ' দি পইচা ইনকাম কৰি আছোঁ সেনেকৈ চলি আছোঁ তো সেইবিলাক বহুত পইচা পাওঁ ইউটিউবৰ পৰা কিবা কিবি ধেৰ মানে মুখে মুখে শুনিছোঁ বহুত কিবা কিবি এতিয়া মোক লৈ যোনসকলে হিংসা কৰি আছে মোৰ লগত লাগি লাভ নাই মোৰো ঘৰ মানুহ আছে চবে কষ্ট কৰে খাইছোঁ বৈছোঁ হয় তোমালোকৰ দৰে মোৰ টকা পইচা নাই কিন্তু যিমানখিনি কষ্ট কৰিব লাগে ভাত সাজৰ কাৰণে সেইটো কষ্ট কৰি ভাত সাজ খাই বৈ জীয়াই আছোঁ এতিয়া সময় আছে চাকৰিৰ ক্ষেত্ৰত লাগি আছোঁ চাকৰি পালে পাইছোঁ নাপালে নাই তাৰ লগত কি আৰু মই কষ্ট কৰি দৌৰিছোঁ দৌৰত পাছ কৰিছোঁ আগতেও দৌৰি পাছ কৰি থৈছোঁ চাকৰি নাপালোঁ এতিয়াও চাকৰি পাওঁ নাপাওঁ লগত লাগি থাকি লাভ নাই দৌৰিছোঁ ভালকৈ মাতিছে এক্সাম দিবলৈ এক্সাম দিছোঁ এক্সামত পাছ কৰিছোঁ পঢ়াৰ কাৰণে পাছ কৰিছোঁ ভাইভা টেষ্ট দিবলৈ নাম আহিছে ভাইভা টেষ্ট দিবলৈ গ'লোঁ তো এতিয়া বৰ্তমান অপেক্ষা কৰি আছোঁ ফাইনেল ফলাফল তো কেতিয়া ঘোষণা কৰা হ'ব তো সেইটোৱে আৰু যিহেতু মই দুখীয়া ঘৰৰ প্ৰথমে কৈছোঁ দুখীয়া ঘৰৰ পৰা আহোঁ কাম কাজ কৰি বৰ্তমান খাই আছোঁ চাকৰি এটা পাবলৈ চেষ্টা কৰি আছোঁ কাও মই মানে সেইটোৱে মোক হিংসা কৰি লাভ নাই আচলতে হিংসা মই শুনিছোঁ মই সেইকাৰণে মই ভিডিঅ'ৰ যোগেদি মই জনাই দিছোঁ যোনসকলে ভিডিঅ' আৰু সকলোৱে জানক মোৰ লগত কি হৈ থাকে মই সেইটো মই শ্বেয়াৰ কৰি থাকিম মোৰ ঘৰখনত কি হৈ থাকে মই সেইবিলাক ডাইৰেক্ট অপেন শ্বেয়াৰ কৰিম জেং কৰি লাভ নাই মই কাকো মই ক্ষতি কৰা নাই কাকো মই ধুনীয়াকৈ মই দৌৰি আছোঁ চাকৰিৰ পিছত দৌৰি আছোঁ কামৰ পিছত দৌৰি আছোঁ নিজৰ পেটৰ ভাত আহাৰ ঘৰখনৰ কাৰণে যাতে হঠাৎ বিপদ নহওক তো সেই বিপদৰ পৰা মানে ৰক্ষা কৰিবৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা তো সেইবিলাকে তোমালোকৰ মতে তোমালোকে চলি আছা মইতো কাকো মই মোৰ এক্সট্ৰা কামখিনি বাদ দি মই তোমালোকৰ কটিৰ পিছত মই ঘূৰি ফুৰাই নহয় হিংসা কৰিব নে কিবা কৰিব নে তো বাদ দিয়া ভাই লাভ নাই এইবিলাক চাকৰি তুমিও পাবা ময়ো পালে পাইছোঁ সি পালে পাইছে সেইটোৱে আৰু ঘৰখন আছে বিন্দাছ থাকা নিজৰ কৰিবলগীয়া কাম কৰি থাকা কাকো হিংসা নকৰিবা যদি তাতকৈ তুমি পৰা নাই কামটো তুমি চেষ্টা কৰা দুগুণ ট্ৰাই কৰা সি যিহেতু ছাকচেছ হৈছে সি ছাকচেছ এইকাৰণে হৈছে সি কষ্ট কৰাৰ কাৰণে ছাকচেছ হৈছে তুমি কষ্ট কৰা তুমি এদিন ছাকচেছ হ'বা আৰু যোনসকলে বুজি পাইছে এই ভিডিঅ'টোৰ দ্বাৰা
কাক কেনেকৈ কিয় কাৰণে মই এই ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ। তো এতিয়া মই যদি কওঁ মই এইবিলাক ইউটিউবৰ লগত মই ভিডিঅ' বনাই পইচা যদি মই পাই আছোঁ বুলি ভাবিছে কোনোবাই, বা মোৰ গৌৰৱ অহংকাৰ হৈছে বুলি যদি কোনোবাই ভাবিছে, সেইটো ভুল ধাৰণা। ইউটিউবত মই সময় দিছোঁ, ছাবস্ক্ৰাইবাৰ আহিছে, ভিউজ আহিছে, পইচা আহিছে, মই কষ্ট কৰাৰ কাৰণে সেইবিলাক পাইছোঁ। তুমিও কষ্ট কৰা। আৰু চাকৰিৰ ক্ষেত্ৰত তুমি দৌৰা 2 মাহ 3 মাহ গোটেই বছৰটো দৌৰি থাকা, গোটেই বছৰটো পঢ়ি থাকা, এক্সাম দিয়া, চৰকাৰে চাকৰি দি আছে, ফ্ৰীতে চাকৰি দি আছে, খালি কষ্ট কৰিব লাগিব, চিলেকশ্যন প্ৰচেছ আছে, সেইবিলাক লাগি থাকা, তোমাৰো চাকৰি হ'ব। যিদৰে তাৰ চাকৰি হৈছে। এতিয়া বৰ্তমান কাৰোবাক জানো হিংসা কৰি ইয়াৰ কথা তাক লগাই, তাৰ কথা ইয়াৰ ঘৰখনত, সেইখন ঘৰখনৰ ধ্বংস কৰা উদ্দেশ্য তোমালোকৰ সেইবিলাক ভুল ধাৰণা, গম পাইছা। এতিয়া মই ভিডিঅ'বিলাক অপেন দি যাম, যোনসকলে মোৰ প্ৰতি জ্বলে, মোৰ প্ৰতি হিংসা কৰে। তো সেইবিলাক আৰু বাদ দিছোঁ। আৰু এইবিলাক যোনে হিংসা কৰে যি কৰি থাকক, তোমালোকে খালি তোমালোকৰ নিজৰ কাম কৰিব চেষ্টা কৰিবা। আনে ক'লৈ যায়, কি খায়, কি বয়, ক'ত ফুৰিবলৈ যায়, ক'ত থাকে নাথাকে, টকা পইচা ক'ৰ পৰা কেনেকৈ কি পায় নাপায়, A to Z লোকৰ কথা চিন্তা কৰিব বাদ দিয়া, গম পাইছা। আৰু সেই শত্ৰুবিলাক তোমালোকৰ আশে পাশে থাকিব, তোমালোকৰ ঘৰৰ আশে পাশে, তোমাৰ আশে পাশে, তোমাৰ লগতে তুমি ক'ত যোৱা কি যোৱা সেইবিলাক A to Z জানি থাকে, মানে আনক সুধি হ'লেও জানে ই ক'ত গৈছে, কি খাইছে বৈছে। তো সেইবিলাকে শত্ৰু। আৰু মই সেইদৰে মোৰ লগত লাগি লাভ নাই। মোৰ লগত আছে মানুহ, মোৰ বেকগ্ৰাউণ্ড কি কিবা কিবি বহুত মানুহ আছে, কিবা কিবি একো নাই, খালি মই শ্বেয়াৰ নকৰোঁ নহয়। বেকগ্ৰাউণ্ডত হ'ব পাৰোঁ দুখীয়া, টকা পইচা নাই, কিন্তু মানুহ আছে, ভাল মানুহ বহুত আছে মোৰ লগত, ছাপোৰ্ট কৰা আছে মানুহ। তো সেইটো কাৰণে আজি ইমানখিনি ছাকচেছ, গম পাইছা। তো সেনেকৈ আৰু এতিয়া ভিডিঅ'টো মানুহে মানুহক কিয় হিংসা কৰে, বহুতখিনি চাইছোঁ বৈছোঁ। এইখন পৃথিৱীত কি আছে, দুদিনীয়া জীৱন আহিছা, বাকী মাজভাগত এখন জীৱন। কিছুমানে বহুত কষ্টত জীয়াই আছে, কিছুমানে সুখত জীয়াই আছে, কিছুমানে দুইটাও পাইছে, সুখ দুখ হাঁহি কান্দোন এইবিলাক আৰু এভৰিথিং। মানে জন্ম হৈছে ধুনীয়াকৈ ভাল কাম কৰিবলৈ, ভাল মানুহ হ'বলৈ চেষ্টা কৰা, এদিন নহয় এদিন মৃত্যু হ'বই। তো সেইটোৱে আৰু। তো এতিয়া ভিডিঅ'টো মানে এইটো কাৰণে বনাই দিলোঁ, মই নবনাম বুলি ভাবিছোঁ। কিছুমান দুখ লগা কথা, কিছুমান নুশুনিবলগীয়া কথা শুনি, তো সেইটো কাৰণে আৰু মই আপোনালোককো শ্বেয়াৰ কৰিছোঁ যে জানক। তো সেইদৰে আপডেটবোৰ দি যাম আৰু পলাশ যাম। এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আৰু মই আগবাঢ়ি যাব পাৰোঁ। লগতে অসম পুলিচৰ লগত যোনসকলে জড়িত হৈ আছে, সেইবিলাক বিশেষকৈ মোৰ লগত জড়িত হৈ থাকিবা। সঁচাকৈ কৈছোঁ, চাকৰিৰ ক্ষেত্ৰত মোৰ পৰা 1% হ'লেও এখোজ আগুৱাই যাব পাৰিবা চাকৰিৰ ক্ষেত্ৰত। কাৰণ মই নিজে পাই থৈছোঁ চাকৰি বস্তুটো কেনেকুৱা, কি কৰিব লাগিব চাকৰি পাবলৈ, বা চৰকাৰী চাকৰি এটাৰ কাৰণে কি কৰিব লাগিব সেইবিলাক পাই থৈছোঁ। এটা কথা কওঁ, মই দুখীয়া এইকাৰণে কওঁ যাতে মোৰ পিছত হিংসা কৰিব নালাগে। টকা পইচা নাই, আজি কাম কৰিলে টকা পইচা পাম, টকা পইচা আজি আছে কালি নাই, কিন্তু মানুহৰ লগত বেয়া পুবি হ'বলৈ মন নাই। তো সেইটোৱে আৰু। তো এনেকৈ আপডেটবোৰ দি যাম। নতুন আগন্তুক ফৰেষ্ট বেটেলিয়ন, কামাণ্ডো নিউ ভেকেঞ্চি আহিব নাহে, ABP কনষ্টেবল, সেইবিলাক নতুন পোষ্ট, নতুন ৰিক্ৰুটমেণ্ট অতি কম দিনৰ ভিতৰতে মুক্তি পাব। তো বৰ্তমান সেইবিলাকে আপডেট চলি আছে, ময়ো দি আছোঁ। এইদিনৰ ভিতৰতে SLPIBটো আহিব, কিবা এটা নহয় কিবা এটা আপডেট। তো এইটোৱে আপডেটবোৰ দি যাম, ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ ধন্যবাদ। ভিডিঅ'টো কি কাৰণে বনালোঁ, কেনেকৈ কি হয়তো কিছুমানে বুজি পাইছে। তো সেইটো আৰু। তো ধন্যবাদ সকলোকে।